যে মইতো নাজানো ক'ত গ'ল, বুজিছা নাই? এনেকৈ চবেই ক'বলৈ ধৰিলে যে কোনোবাই যদি আমাৰ এন্দুৰক যদি ধমকি চমকি লগাই পেলাই খেদি পঠিয়াইছ তেনেহ'লে তহঁতে কিন্তু ভাবি চাবি দেই, তহঁতৰ বিপদ হ'ব। কাৰণ এন্দুৰৰ এটা ডাঙৰ শক্তি আছে। কি শক্তি আছে? সি জুই জ্বলাব পাৰে, হয় নহয়? সি জুই জ্বলাব পাৰে। সি কাৰোবাৰ ঘৰতো জুই জ্বলাই দিব পাৰিব নাই? কাৰোবাৰ ঘৰত জুই লগাই দিব পাৰিব নাই? গতিকে সি জাগত যাৰ ইচ্ছা তাৰ ঘৰ জুই জ্বলাই চাৰখাৰ কৰি দিব পাৰে। গতিকে চবে সাৱধানে থাকিবি, কোনেও কিন্তু এনেকুৱা কাম নকৰিবি। এনেকৈ চবে ইজনে সিজনক ধমকি দিয়ে, বুজিছ? চবে আলোচনা কৰে, যিবিলাক ডাঙৰ জীৱ জন্তু আছিলে, অলপ বয়সস্থ আছিলে, সিহঁতে সৰুবিলাকক ক'লে যে এনেকুৱা কাম তোমালোকে নকৰিবা, কাৰণ তোমালোকৰ বিপদ হ'ব, বুজিছ? এইখিনি কথা শুনাৰ লগে লগে হাতীৰ চিন্তা হৈ গ'ল, হয় নহয়? যে সিহঁতে যেতিয়া ক'লে, বাকীখিনি জীৱ জন্তুৱে যেতিয়া ক'লে যে এন্দুৰৰ কিন্তু এটা শক্তি আছে, সি জুই জ্বলাব পাৰে, যদি কোনোবাই তাক যদি কিবা বেয়া কাম কৰিছ, তাক বা কোনোবাই যদি